Hello dear students, welcome to Maths Education. ইতিমধ্যে তোমালোকে বোৰ্ডত এটা কোৱেশ্চন নিশ্চয়কৈ ধৰিব পাৰিছা আৰু আমি বাৰে বাৰে কৈছো তোমালোকৰ বাবে যে ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যা চেপ্টাৰটোৰ বাবে তোমালোকৰ এইবাৰ মেট্ৰিকত অপৰিমেয় সংখ্যা প্ৰুফ কৰা বা ইৰেচনেল নাম্বাৰ প্ৰুফ কৰা কোৱেশ্চনটো তোমালোকৰ খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন। এতিয়া ঘটনাটো হৈছে আমি যিমান বিলাক কোৱেশ্চন আমাৰ বুকত আছে বা আমি কৰিছো সেই কোৱেশ্চন বিলাকত কেৱল মাত্ৰ এটা স্কয়াৰ ৰুট দেখিছো। কিন্তু এই কোৱেশ্চনটো ভালদৰে চোৱাচোন, এটো সিবিএসইত আহি থকা এটা কোৱেশ্চন, ইয়াত কিন্তু দুটা স্কয়াৰ ৰুট চিন আছে। এটা চিন থাকিলে আৰু দুটা চিন থাকিলে কোৱেশ্চনটো কৰাৰ প্যাটাৰ্ন কিবা বেলেগ হ'ব নেকি? এনেকুৱা কোৱেশ্চনবোৰ যথেষ্ট টান হ'ব নেকি? এই কথাবিলাকৰ প্ৰশ্নবিলাক তোমালোকৰ মনত সকলোৰে সদায় আছে। গতিকে আহাচোন এনে ধৰণৰ প্ৰশ্ন যদি হয়, যদিহে কিবা কাৰণত খেলিমেলি পেপাৰ হৈ পেলাই তোমালোকৰ এনেকুৱা কোৱেশ্চনো আহে, তোমালোকে নোৱাৰাকৈ আহিব লাগিব নেকি? নো, আমি যেহেতু আছে তোমালোকক খুব সুন্দৰকৈ এই প্যাটাৰ্নৰ কোৱেশ্চন বিলাকো ভালদৰে শিকাই দিম। এবাৰ মনোযোগৰে চোৱা, নোৱাৰাৰ কোনো কাৰণ নাই। তো ফাৰ্স্ট কথাটো হৈছে যে যেতিয়া তোমালোকৰ বাবে দুটা স্কয়াৰ ৰুট চিন থাকিব, তোমালোকে চিন্তাৰ কোনো ধৰণৰ সালসলনি ঘটাব নালাগে। যেনেদৰে আগত কৰিছিলা সেম প্যাটাৰ্নৰে তোমালোকে যাত্ৰা আৰম্ভ কৰিবা। এই কোৱেশ্চনটো মই তোমালোকৰ বাবে ইংৰাজীতে লিখি দিম, আছামিছত তোমালোকৰ বাবে লিখিবৰ বাবে মই সাইডত তোমালোকক লিখি দেখাই দিম। সাইডত তোমালোকক স্ক্ৰিনত মই দেখাই দিম, তোমালোকে খুব সুন্দৰকৈ শেষত চাই লবা। এতিয়া মাত্ৰ তোমালোকে বুজিবলৈ চেষ্টা কৰা, কেনেদৰে কি কাম কৰিছো সেই কামটো বুজিব চেষ্টা কৰা। ওকে, মই আছামিছত তোমালোকৰ বাবে লগে লগে কৈ যাম। তো ফাৰ্স্ট কামটো হৈছে আমাৰ কি, সলভ কৰোতে সলিউশনত প্ৰথম কামটো হ'ব let us assume root over 5 plus root over 3 be not irrational. প্ৰথম কামটো আমি কি কৈছো, ধৰা হল আমি ধৰি লৈছো root over 5 plus root over 3 অপৰিমেয় নহয়, not irrational বুলি কৈছো। আমাক প্ৰুফ কৰিব দিছে কোৱা যে irrational বুলি আমাক প্ৰুফ কৰিব দিছে। তো ফাৰ্স্ট কামটো আমি কৈছো, আমাক যেটো কোৱেশ্চনত দি আছে তাৰ উলুটা কথা এটা আমি ধৰি লৈছো, আমাক হয় বুলি প্ৰুফ কৰিব দিছে আৰু আমি লিখিছো irrational নহয়, অৰ্থাৎ অপৰিমেয় সংখ্যা নহয়। অপৰিমেয় সংখ্যা নহলে কি সংখ্যা হয় আমাৰ বাবে, that is rational. ভালদৰে কথাটো মনোযোগ দিয়া, এই কথাকেইটা লিখাৰ প্যাটাৰ্নটো ভালদৰে ফলো কৰিলে তোমালোকে নোৱাৰাৰ কোনো প্ৰশ্ন নাই। প্ৰথম কামটো আমি কি কৰিছো যে আমাৰ যেটো সংখ্যা দিয়া আছে ইৰেচনেল নাম্বাৰ বুলি যেটো প্ৰুফ কৰিবলৈ দিয়া আছে কোৱেশ্চনত, সেই কোৱেশ্চনটোত থকা নাম্বাৰটোক আমি কৈছো যে ইৰেচনেল নহয়। যদি ইৰেচনেল নহয় সেইবিলাক সংখ্যাই পৰিমেয় সংখ্যা, অৰ্থাৎ পৰিমেয় নহলে সি অপৰিমেয় বুলি কওঁ আৰু অপৰিমেয় নহলে আমি তাক কি বুলি ক'ব পাৰো, পৰিমেয় বুলি ক'ব পাৰো। সো by definition গতিকে সংজ্ঞা মতে আমি কি ক'ব পাৰো যে পৰিমেয় সংখ্যাৰ বিষয়ে যেটা আমি ক'লো যে root over 5 plus root over 3 টো আমাৰ বাবে এটা পৰিমেয় সংখ্যা বুলি আমি এইমাত্ৰ গম পালো। যদি কি পৰিমেয় সংখ্যা হয় তেতিয়ালে ডেফিনিশন মতে আমি ক'ব পাৰো যে root over 5 plus root over 3 equal to আমি ক'ব পাৰো a by b, where য'ত a by b টো কি সংখ্যা, a, b are co-prime, where a, b বা য'ত a, b সহমৌলিক। এই co-prime অৰ্থটো হৈছে সহমৌলিক, অসমীয়াত আমি সহমৌলিক বুলি কওঁ। আৰু তাৰ প্ৰকৃত অৰ্থটো হৈছে যে দুটা সংখ্যাৰ ক্ষেত্ৰত যদি সিহঁতৰ গসাউ অৰ্থাৎ HCF টো যদি 1 হয় তেতিয়া আমি সিহঁতক কি বুলি ক'ব পাৰো, co-prime number বুলি ক'ব পাৰো। এতিয়া এই কথাটো এনেদৰে ক'লো, তো ফাৰ্স্ট কামটো তোমালোকে কি কৰিবা, একেবাৰে প্ৰথম কাম বুলি কৈছো মই তোমালোকে root over 5 equal। তো আমি যেহেতু এটা নাম্বাৰৰ লগত আমি ফাৰ্স্ট তোমালোকে এনে ধৰণৰ root over 2 root over 3 থাকক যিয়ে নাথাকক কিয় দুটা root over থাকিলে ফাৰ্স্ট কামটো তোমালোকে কি কৰিবা, এটা স্কয়াৰ ৰুট থকা সাইনক নাম্বাৰক এক্সট্ৰা কৰিবা আৰু আনটোক তুমি হিফালে লৈ যাবা। গতিকে সিম্পলি আমি ক'ব পাৰো হলো a divided by b minus root over 3। তো আমি ফাৰ্স্ট কামটো কি কৰিলো, root over 3 টো হিফাললৈ লৈ গলো। এতিয়া ঘটনাটো হৈছে যে এই root over চিনটোৱে যেহেতু আমাক দেখিছো আমি খেলিমেলি লগাই থাকে, আমি root over চিনটো থাকিলে ক্যালকুলেশন কৰিবলৈ অসুবিধা পাওঁ। ফাৰ্স্ট আমাৰ কামটো হৈছে এই চিনটো আমি কেনেদৰে নাইকিয়া কৰিম বুদ্ধি লগাও। তো ফাৰ্স্ট আমি কি কৰিছো, আমি জানো root over চিন নাইকিয়া কৰিবৰ বাবে আমি সদায় কি কৰিব লাগে, স্কয়াৰ কৰিব লাগে। তো আমি স্কয়াৰ কৰি দিও, চোৱা দুয়োফালে মই স্কয়াৰ কৰি দিছো।
আৰু যেতিয়া মই যেটো দুইফালে স্কয়াৰ কৰি দেখাই দিছো গতিকে ইয়াত কাখত তোমালোকে লিখাৰ প্ৰয়োজন নাই টেকিং আ স্কয়াৰিং অন বোথ সাইড এবিলাক লিখাৰ প্ৰয়োজন নাই দুইফালে বৰ্গ কৰিব এবিলাক লিখিব নালাগে যাৰ দুইফালে স্কয়াৰ কৰি মই দেখাই দিছো আৰু যদিহে তুমি সেন্টেন্সটো লিখিব বিচৰা তেতিয়ালে একেবাৰতে তুমি a - b হোল স্কয়াৰ ফৰ্মুলা যেটো ভাঙিব পাৰা তো ডাইৰেক্টলি ইউজ কৰিব পাৰা এই কথাবিলাকৰ পাৰ্থক্য আছে ম্যাথমেটিক্যালি এবিলাকৰ সকলোৰে নিজা নিজা অৰ্থ আছে মই তোমালোকক কেৱল মাত্ৰ কোৱেশ্চন কিটা সলভ কৰি দিয়া কথাটোতে গুৰুত্ব নিদিও সদায় মনত ৰাখিবা মোৰ ভিডিও বিলাক তোমালোকে চাই ভাল পোৱা বেয়া পোৱা সেই কথাটো মই এতিয়া নাজানো তোমালোকৰ ভিতৰৰ পৰা মই সেই কথাটো এতিয়ালৈকে গম পোৱা নাই কিন্তু মই এটা কথা সদায় তোমালোকক কৈ আছো যে প্ৰপাৰ ৰুল বিলাক মই সদায় তোমালোকক শিকাবলৈ ট্ৰাই কৰি আহিছো আৰু সেইটো কাৰণে এই কথাবিলাক মই তোমালোকক বাৰে বাৰে কৈ যাওঁ আৰু তোমালোকে ফলো কৰিবা বুলি মই আশা ৰাখো সদায় গতিকে এতিয়া আমাৰ কামটো হৈছে যে √5 ক স্কয়াৰ কৰিলে আমি পাম কিমান 5 জানো আমি √over sin আৰু এই স্কয়াৰ সাইন দুটা মাজত নজমে কেতিয়াও দুইটা এটা আনটোৰ লগত একেলগে নাথাকে গতিকে দুইটা আলটিমেটলি দুইটা এটাই আনটো কাটি দিয়াৰ দৰে ঘটনা হয় গতিকে দুইটা নাইকিয়া হৈ যায় আৰু এইফালে থকা a - b হোল স্কয়াৰ ফৰ্মুলাত মই যদি ভাঙি দিও তেতিয়াহলে কি হ'ব a / b হোল স্কয়াৰ -2 into a / b into √3 plus √3 whole square এটো দেখিছো আমি সোয়া a square minus 2ab plus b square আমাৰ যেটো ফৰ্মুলা আছিল ক্লাস 8 ৰ পৰা আমি শিকি আইছো সেই ফৰ্মুলাটো আমি জাস্ট ইউজ কৰি দিছো তো ফাইনালি এফালে আমি কিমান পালো সোয়া 5 is equal to a square minus b a square by b square minus এটো কিমান আহিব 2√3a divided by b মনোযোগ দিয়া নাম্বার বিলাক এক্সাইট কৰিছো 2 into √3 2√3 আৰু ইফালে ওপৰত a আছে a লিখিলো divided by b আৰু ফাইনালি √3 স্কয়াৰ কৰিলে সেম টেকনিক কাৰণ √over চিনৰ লগত স্কয়াৰ চিন কোনো কাৰণত নজমে গতিকে দুইটা কেনসেল হৈ গল ইয়াত আমি আমাৰ বাবে আহি গল 3 তো ফাইনালি আমি কব পৰা হলো যে আমি এই গেটাক এক্সাইট কৰো আৰু ইহতক এক্সাইট কৰো অৰ্থাৎ সোয়া 5 আমাৰ বাবে এটা ৰেশনাল নাম্বাৰ 5 ক এক্সাইট কৰিলো এইটো দেখিছনে 3 টো আমাৰ বাবে ৰেশনাল নাম্বাৰ তাকো এক্সাইট কৰি দিয়া 3 কো এক্সাইট কৈছো হৈছে তাৰ পিছত আমাৰ বাবে কি আছে এটো a স্কয়াৰ - b স্কয়াৰ টো আমি জানো হিউ আমাৰ বাবে কি নাম্বাৰ এটা ৰেশনাল নাম্বাৰ কাৰণ a আৰু b যদি সমমৌলিক হয় তেতিয়ালে u আমাৰ বাবে ৰেশনাল হৈ আছে তো এটোক আমি এক্সাইট কৰিলো হিফালে আমাৰ বাবে বাকি হল কিমান 2√3a divided by b এই কোয়ান্টিটিটো কিফালে বাকি হল বাকি সব এফালে আগত মাইনাস চিন এটা আছে গতিকে মাইনাসটো লগতে লগাই ৰাখিছো ভালদৰে মনোযোগ দি চোৱা মই বেলেগ একো কৰা নাই ইয়াক তোমালোকে অকনমান তোমালোকে স্টেপটো বুজিব পিছত এখিনি তোমালোকে এই প্লাস মাইনাস বোৰ লিখোতে খুব সাৱধানতাৰে নিজৰ মতে লিখিব পাৰিবা জাস্ট ৰুলটো শিকাবলৈ মই তোমালোকক ট্ৰাই কৰিছো ৰুলটো এটোৱে যে আমি কি কৰিছো এই যে এক্সট্ৰাকে বাকি সব বিলাক যত যত √over চিন আছিল সব বিলাক উঠি গল কিন্তু এই 3 টোৰ ওপৰত থকা √over চিনডাল বৰ্তমানে ৰৈ আছে আৰু ইয়াক অকলহৰীয়া কৰাটোই হৈছে আমাৰ দায়িত্ব আমাৰ কাম আৰু সেই কামটো কৰিবলৈ মই গৈ আছো গতিকে তাক সেপাৰেচনৰ কাৰণে মই বুদ্ধি লগাইছো তো ইয়াক এনেদৰে লিখি ললো এতিয়া মই কি কৰিম সোৱা এতিয়া ইহতক যদি মই ক্যালকুলেশন কৰি এটো কি লিখিছো -2√3a divided by b equal to কিফালে কি হ'ব 5 - 3 কৰিলে আমি পাম 2 minus a square by b square একো বেলেগ কৰা নাই জাস্ট রাইট সাইডত থাকাখিনি লেফট সাইডত লিখিছো লেফট সাইডত থাকাখিনি রাইট সাইডত লিখিছো আৰু জি পাৰো ক্যালকুলেশন কৰিবলৈ চেষ্টা কৰিছো তো ফাইনালি মই দেখিলো যে আমাৰ বাবে যেহেতু এই √over চিনডালে খেলিমেলি কৰি থাকে গতিকে ইয়াক এক্সট্ৰা কৰি ললো আৰু ইহতৰ অৰিজিনালি জি আছিল সেইবিলাক মই ক্যালকুলেশন একেবাৰতে কৰিব ট্ৰাই কৰিছো যেনে 2b square minus a square খুব সম্ভৱ তোমালোকৰ এই লাইনটো লিখাত কোনো প্ৰবলেম নাই কিয় কৰিছো সোৱা ইয়াত আছে b square denominator b square লিখিলো তাৰ পিছত LCM লৈ ইয়াৰ লগত 2b square টো মাল্টিপ্লাই হল তো ফাইনালি এই ফালে থকা কোয়ান্টিটি জি বিলাকে আমাক নালাগে আমি কেৱল মাত্ৰ √3 হেয়াত ৰাখিছো বাকি লগত থকা নাম্বাৰ বিলাকটো লিখা নাই গতিকে হিহত বিলাকক হিফাললৈ আমি লৈ গুছি যাম তো তাৰ বাবে কি কৰিছো সোৱা ইয়াতে b টো ডিভাইড হৈ আছিল হিফালে গলে কি যাব প্ৰডাক্ট হয় তলত থকা নাম্বাৰ বিলাক ওপৰত যাব সিম্পলি মই কৈছো হ'ব তাৰ পিছত এই নাম্বাৰ কিটা সোৱা ইয়াতে 2 টো আছিল মইটো 2 ইয়াত লিখা নাই গতিকে 2 টো ইফালে প্ৰডাক্ট আছিল হিফালে ডিভাইড হৈ গুছি আহিলে আকৌ যদি মই চাও ইয়াতে a এটা আছিল a টো কিন্তু তলৰ লাইনত মই লিখা নাই গতিকে a টো ইয়ালৈ গুছি আহিলে সোৱা সিম্পলি মই জি কৰিছো আলটিমেটলি আমি ইমান দিনে শিকে থকা ৰুল বিলাক জাস্ট এপ্লাই কৰিবলৈ ট্ৰাই কৰিছো সকলো বিলাক মই ইয়াত এপ্লাই কৰিবলৈ ট্ৰাই কৰিছো তো ফাইনালি মই দেখিলো √3 এফালে পালো ইকুৱেল ইয়াৰ পৰা 2b square minus a square থাকিলে এনেদৰে a b লগত ইয়াত b square আছে মানে দুটা b আছিল এটা b কেনসেল হল
তো ফাইনালি আমি ইহঁতক প্ৰডাক্ট কৰিলে টুৱাইচ এ বি মনোযোগৰে চোৱা এবাৰ কি পালো 2b স্কয়াৰ মাইনাছ a স্কয়াৰ ডিভাইডেড বাই মাইনাছ 2ab ইয়াতে প্ৰয়োজন বখত তুমি এই মাইনাছ চিহ্নটো নাইকিয়া কৰিব বুলি ক'লে ভাবিলেও ভাবিব পাৰা নকৰিলেও কোনো প্ৰবলেম নাই এতিয়া এটা কথা মই ক্লিয়াৰ কৰিলো যে ৰাইট সাইডত যিখিনি কোৱান্টিটি পালো সেই কোৱান্টিটিখিনি আফটাৰ ক্যালকুলেশন যি নাম্বাৰ আছে a b যি পসিবল নাম্বাৰ আমি পাম এই নাম্বাৰ বিলাকৰ এগেইনষ্টত এই ৰাইট সাইডৰ কোৱান্টিটিটো আমাৰ বাবে এটা ৰেশনাল নাম্বাৰ কিন্তু লেফট সাইডৰ যেটো কোৱান্টিটি আছে √3 হেতু আমাৰ বাবে এটা ইৰেশনাল নাম্বাৰ এটা অপৰিমেয় সংখ্যা এফালে পালো পৰিমেয় আৰু এফালে পালো অপৰিমেয় এটা পৰিমেয় সংখ্যাৰ লগত এটা অপৰিমেয় সংখ্যা কোনো কাৰণত সমান হ'ব নোৱাৰে গতিকে ক্লিয়াৰলি আমি ক'ব পৰা হলো যে এই কথাটো কিতেও সম্ভৱ নহয় তো ইয়াকে সেন্টেন্স আকাৰে যদি মই লিখো তেতিয়ালে কি বুলি লিখিব clearly for all possible values of there is a for all possible values of a comma b we have 2b square minus a square divided by minus 2ab is rational but এটা rational but √3 is irrational আমি জানো এই কথা √3 যে আমাৰ বাবে এটা অপৰিমেয় সংখ্যা আমি এই কথাটো জানো comma which is a contradiction তো ক্লিয়াৰ কৰিছো অসমীয়াত মই এবাৰ কৈ দিছো তোমালোকক চোৱা স্পষ্টত a আৰু b ৰ সম্ভৱপৰ সকলো মানৰ বাবে টুৱাইচ b স্কয়াৰ মাইনাছ a স্কয়াৰ ডিভাইডেড বাই মাইনাছ 2ab এটা পৰিমেয় সংখ্যা বা এটা পৰিমেয় কিন্তু √3 আমাৰ বাবে অপৰিমেয় যিটোৱে বিৰুদ্ধাচৰণ কৰিছে বা যিটো আমাৰ ধাৰ্য্যৰ বিৰোধিতা কৰিছে নেদৰে লিখিব পৰা therefore বিৰুদ্ধাচৰণ কৰিছে যদি আমি ক'ব পৰা হলো therefore √5 plus √3 is irrational contradiction আহিল যদি আমি কি বুলি ক'ব পৰা হলো irrational বুলি ক'ব পাৰো ইয়াতে মাজত আৰু বেলেগ এখিনতে আৰু সেন্টেন্স কিবা লিখে কিবা লিখিবও পাৰা তোমালকে এনেদৰে লিখিলেও তোমালকে 2 মাৰ্কছৰ ভিতৰত 2 মাৰ্কছ কিন্তু খুব সুন্দৰকৈ পাই যাবা মই আশা কৰিছো এই কোৱেশ্চনটো তোমালকে মই যেটো তোমালক কৰাইছো এই কাৰণে কৰাইছো কাৰণ যোৱা বছৰ 2024 ত এনেকুৱাও কৰিছে কিতেবা যে এনেকুৱা কিছুমান কোৱেশ্চন আহিছে যিবোৰ কোৱেশ্চন আমি আগতে এনে ধৰণৰ কোৱেশ্চন আহিব বুলি কিতেও সেবাত ভবা নাছিলো তেনেকুৱা কোৱেশ্চন কিছুমান কিন্তু অকস্মাত পৰীক্ষা যেটো দি দিছে গতিকে তোমালোকৰ বাবে এনে ধৰণৰ কোৱেশ্চন বিলাকো প্ৰিপেয়াৰ কৰি লৈ আনা হৈছে তোমালোকক শিকাবলৈ চেষ্টা কৰিছো আৰু তোমালোকেও শিকিবলৈ চেষ্টা কৰিবা গতিকে আজিলৈ মানে ধন্যবাদ